হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে আৰু লগত ময়ো ভালে আছোঁ। আৰু বিহু কওঁতে বিহু পাৰ হৈ গ'ল আৰু বিহু পাৰ হোৱাৰ পিছত মই এইটো ভিডিঅ'টো শ্বুট কৰিছিলোঁ আৰু এই ভিডিঅ'টো মই আপলোড কৰোঁতে দেৰি হৈ গ'ল। বাৰু একো কথা নাই, তেতিয়াহ'লে মই এতিয়া কৈ দিছোঁ। ভিডিঅ'টো মই আপলোড কৰি ৰাখিছিলোঁ, একচুৱেলি মই তেতিয়া আপোনালোকক দিয়া নাই ভিডিঅ'টো। আৰু মই বিহুৰ পাছদিনাখন এনেকুৱা চিম্পল খানা বনাইছিলোঁ, মানে যোনে খাই ভাল পায়, চবে তেনেকুৱা খাই ভাল পায়। কিমান বিহুত ইমান মাছ মাংসৰে ঘৰবোৰ ভৰিপূৰ্ণ আছিলে, কিমান খাব, ইমান খাই মুখত লগা গৈছে, আমনি লাগি গৈছে। সেইকাৰণে মই ভাবিলোঁ মই আজি একে চিম্পল খানা বনাম। আজি মই বন্ধাকবি ভাজি আৰু মচুৰ দালি বনাম বিলাহীৰ লগত, আৰু এনেকুৱা খাই খুবেই ভাল লাগে। আৰু আপোনালোকে ট্ৰাই কৰিবচোন, এনেকুৱা খোৱা। মাছে মাংসই কিমান খায়, যিমানে খাওক আমনি লাগে নহয়। আৰু পিছত বিহুৰ পাছদিনাখন এনেকুৱা যদি খাব লগা হয় তে বহুতে টেষ্টি লাগে, মানে খোৱাটো আলাদা এটা টেষ্ট আহে। আৰু মই প্ৰথমে বন্ধাকবিটো কাটি লৈ ধুনীয়া কৰি পাঁচফোৰণ দি, মই পাঁচফোৰণ আৰু শুকান জলকীয়া দি চম্বাছ দি পেলাই অলপ হালধি নিমখ দি পয় আৰু অলপ জিৰা গুড়া দি পেলাই এইখিনি মই ভাজি লৈছোঁ প্ৰথমে আলুৰ লগত। বন্ধাকবি ভজাটো অলৰেডি হৈয়ে গৈছে মোৰ, 5 মিনিটমান ঢাকি বনাই দিব আপোনালোকে। আৰু লগত বনাইছোঁ মই দালি। আজি প্ৰেছাৰ কুকাৰত দালিটো মই উহাইছোঁ বাৰু। আপোনালোকে এনেই কেৰাহীটো বহাব পাৰিব, প্ৰেছাৰ কুকাৰত দিলেও ভাল হয়। মানে একচুৱেলি সোনকালে যদি হ'বলগীয়া হয় তো প্ৰেছাৰ কুকাৰৰ দালিটো ধুনীয়া হয়, মানে সোনকালেকে হৈ যায়। আৰু যদি এনে টেষ্টি লগা দালি হয় তো কেৰাহীত বনালেও খুবেই ভাল লাগে, তো কেৰাহীত বনাই খাব। আৰু এই মোৰ দালিটো হৈ গ'ল প্ৰেছাৰ কুকাৰত। এতিয়া মই এইটো চম্বাছ দিম, পিঁয়াজেৰে দিম, পাঁচফোৰণে নিদিওঁ, আজি পিঁয়াজেৰে চম্বাছ দিম। আৰু অলৰেডি আছাচোন মই বন্ধাকবি ভাজিটো হৈ গ'ল, মই এতিয়া দালিটো চম্বাছ দিম। আৰু ইয়াত কেৰাহীটো বহাই লৈছোঁ দালিকেইটাৰ কাৰণে। পিঁয়াজ এটা কাটি ইয়াত লৈ পিঁয়াজৰ তেলত ধুনীয়া কৰি ভাজি লৈছোঁ। আদা দি দিছোঁ অলপমান দালিত দিয়াৰ কাৰণে। ধুনীয়া ৰঙা কৰি ভাজি লোৱাৰ পিছত অলপ লৰাই দিছোঁ। আৰু এইখিনি মই প্ৰেছাৰ কুকাৰত থকা দালিখিনি অলপকৈ ঢালি দিম। চব গোটেইকেইটা দালি মই ঢালি দিছোঁ, এই চম্বাছ দি আছোঁ। চম্বাছ দিয়া হৈ গ'ল অলৰেডি। অলপ টাইম উতলিব, উতলাৰ পিছত এয়া চাওকচোন দালিকেইটা ধুনীয়া কৰি উতলিছে। এইকেইটা বিলাহীকেইটা কাটি থোৱাকেইটা লাষ্টত দি দিব, ধুনীয়া গোটা থাকিব। আৰু এয়া মই বিলাহীকেইটা ঢালি দিছোঁ। আৰু ইয়াত ধনিয়া পাত লাষ্টত এড কৰিম। আপোনালোকে যদি খায় ধনিয়া পাতটো দি দিব, আৰু বহুতো মানুহে এনেকৈ ধনিয়া পাত নাখায়, সেইকাৰণে মই ধনিয়া পাত দি দিছোঁ। মই খাওঁ, এইখিনি ধুনীয়া কৰি দি দিছোঁ। এয়া চোৱা, মোৰ কেমেৰাটো অলপ লৰিছে বাৰু, অসুবিধা হৈছে হাতত লৈ কৰা ভিডিঅ', আৰু কিমাননো ভাল হ'ব। আৰু অলৰেডি হৈছে দালি আৰু বন্ধাকবি। আৰু মোৰ আজিৰ ভিডিঅ'টো ইমানটো শেষ কৰিছোঁ।